যাৰ পৰা পৃথিৱীখন দেখিলোঁ, যাৰ পৰা মোৰ নিজৰ মানুহজনক পালোঁ, এয়াই হৈছে মোৰ শহুৰ দেউতা আৰু শাহু মা। ভাল কামৰ প্ৰথম আৰম্ভণিতে সদায় মা দেউতাৰ সেৱা ল'ব লাগে, কিন্তু এতিয়া তেখেতসকল নাথাকিলে এনেকৈতো ল'ব লাগিব। এয়া হৈছে মোৰ দেউতাৰ চৰণ যুগল, আৰু মাটো আৰু ঘৰত আছে, আৰু এয়া হৈছে জুবিন দা। শাহু মায়ে যে বহুত বেছি মৰম কৰিছিলে, আৰু মায়ে চাগে ভাবিছিলে তই মোক কেতিয়াও পাহৰি যাব নোৱৰাকৈ তোক মই এনেকুৱা এটা দিন দি যাম যিটো দিনত তই সদায় মোক মনত ৰাখিব লাগিব। মোৰ যিদিনা জন্মদিন আছিলে সেইদিনাই শাহু মায়ে এই পৃথিৱী এৰি তেখেতে নিজৰ ঠাইলৈ গুচি গৈছিলে। মা য'তে আছে তাতে ভালে থাকক, আৰু য'তে আছে তাৰ পৰা আমাক আশীৰ্বাদ কৰক। ৱাও, কি ধুনীয়া ফুল! শুনমানো এইফালে চোৱাচোন, কথা এটা কওঁ, মোক তুমি শুভেচ্ছা এটা দিয়াচোন। আইতা শুভেচ্ছা দিলোঁ দেই, কোৱাচোন। সেইটো কি আকৌ? কি খবৰ? সকলো চাগে ভালে কুশলে আছে। ময়ো আহিছোঁ এটা নতুন ভিডিঅ'লৈ আজি কেইবাটা দিনৰ মূৰত। মা বৰ্তমান অকণমান ভাল, আৰু এইকেইটা দিন মাৰ খবৰ ল'বলৈ অহা মানুহ বহুত বেছি, আৰু লগতে মই কি কামতনো ব্যস্ত হৈছিলোঁ সেয়াও ভাবিছোঁ আজি আপোনালোকক অকণমান জনাওঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। অচিনাকি মানুহক আপোন কৰি ল'ব লাগে। গুড মৰ্ণিং। আজি বহু দিনৰ মূৰত এজাক বৰষুণ আহোঁকৈ অকণমান এটুপ দুটুপ পেলাইছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা হৈছে? ইয়াৰ ৰাতিপুৱাই দেখুৱাই দিছোঁ ইমান ধুনীয়া ফুল, ইমান মৰম লাগে ন? ৰাতিপুৱা হোৱাৰ লগে লগে সকলোবিলাক ফ্ৰেছ হৈ থাকে, ইমান ধুনীয়া লাগে। সেইকাৰণে বেয়া পাইছিলা সেইকাৰণে বেয়া পাইছিলা? তাই মানে কাৰোবাক বেয়া পালে কয় সেইকাৰণে বেয়া পাইছিলোঁ। কেলৈ বেয়া পাইছিলে মুনু? সেইকাৰণে বেয়া পাইছিলে। মুহাটো বোলে বাহিৰলৈ নিছিলোঁ, তাৰপিছত বোলে এনেকৈ কৰি পেলাই নিদিলে। কেনেকৈ কয় শুন? নিদিয়ে। এনেকৈ কেনেকৈ নিদিয়ে দেখা? নিদিয়ে মানে মুহাটো লৈ বাহিৰত খেলিবলৈ নিদিয়ে। বোলে আমি ভিতৰলৈ যাওঁ। আপোনালোকক এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে মৰম দিছে বহুত বেছি, সেইকাৰণে ভাল লাগিছে। বহুত দিনৰ মূৰত মাজে মাজে মানে আজিকালি এনেকুৱা হৈ যায় যে দুদিন এদিন মাজত গেপ পৰি যায়, গতিকে একদম বেয়া নাপাব। আচলতে সময়বোৰ মই ইমানেই নোপোৱা হৈ গৈছোঁ নহয়, আৰু ভিডিঅ'টো কৰিলে বিশেষকৈ এডিটিং কৰিবলৈ সময় নাপাওঁ। মই তোমালৈ এতিয়া একো অনা নাই নহয়, আকৌ পিছত আনি দিম। নঙলামৰা ঘাটলৈ যাম দেই, তেতিয়া আনি দিম। আচলতে মই এতিয়া আহি পালোঁ স্কুলৰ পৰা। আজি মুনুৱে আৰু কি যে টিফিনত এগাল দি পঠাইছে। ক'ত খোজাইছে? টিকাতে খোজুৱাইছে। চাওঁ মই খোজাই দিওঁ দিয়া। হ'লনে? হ'ল। এইটো লোৱা থৈ দিবা, লোৱা। আইতা আভাগৰ বেগ দুটা যে, এটা কাৰ? সৰু ল'ৰা দুটা, পাপা আৰু কণমানি পোৱালি। কি দিছা আজি? চুজি, গাখীৰ, গুৰ। মজা নেকি? মই এইমাত্ৰ ভাত খাই আহিছোঁ, নালাগে দেই। টিফিন লৈ গৈছিলোঁ যে। মুনুৱে কি কৈছে জানা নাই? মই বোলো কালে ঠিক কৈছা, আমাৰ সৰু ল'ৰা দুটি থকা নাই জানো বুলি। সৰু ল'ৰাক খুৱাইছে। আইক মৰম কৰি দিয়া আকৌ। আইক মৰম কৰি দিয়া শুন। ইমান মৰম আইলে ন? আপুনি কৰিলে নে মৰম? দূৰৰ পৰা চিনি পাইছা নাই? চবচোন দি থাকোঁতে শেষে হ'বগৈ এতিয়া। শুনমানো শেষ হৈ যাব যে কি হ'ব তেতিয়া? ঢেৰ আছে, কৈ দিয়া। ঢেৰ আছে। আইতা শুইছে। আইতাক নালাগে তুলিব দে শুন। আমাৰ তাই লাজতে মুচকচ গৈছে। চুবা খাবা নহ'লে লাগি ধৰিব। খুৱাই দিব লাগিব এটা। থেংক ইউ। ময়ো কম নহয়, খাই দিছোঁ ন। তাই ভাবিছে এইটো ভতিজা, এইজনী ভতিজা বোৱাৰী, এইজনী কণমানি। তাৰপিছত আহিলা ফটো নামাৰি দিম। আহা এইফালে আহা, আমি চবে ফটো মাৰিম। আহা এইখিনিতে মাৰি দিম, হ'বনে? মাৰি দিম। মাৰিছোঁ দেই। পজ দিয়া আকৌ। তই ৰাখো পাৰিলি ভাইমানৰ লগত আহিবলৈ আমাৰ ইয়াৰ ঘৰলৈ গৈছিলো মই, তেতিয়া ক'লে বোলে বায়ে ঘৰৰ পৰা আহোঁগৈ, বহুত সেইকাৰণে গুচি আহিলোঁ। মায়ে কেতিয়াবা ইমান ধুনীয়াকৈ কথা পাতে নহয়, সঁচাকৈ আমি ভাবি আচৰিত হৈ যাওঁ। বিচনাখনত যে বহি আছে সেয়া হৈছে সৰু মা। বহুত দিনৰ মূৰত গাখীৰ চাহ একাপ খাওঁ। নহয় তুমি খাবানে? মই তোমাক সুধিব আহিছিলোঁ। তুমি নোখোৱা? তুমি খাবা নি শুন? তোমালোকে দুইজনীয়ে নোখোৱা? নালাগে, দৈ মই খাওঁ।
এওঁক আজি দুদিনমানৰ পৰা কিহে পালে জানো সদায় কৈ থাকে হেৰা গাখীৰ চাহ একাপ খামো গাখীৰ চাহ একাপ খামো এতিয়া চাহকাপ খাই লওঁ একদম মজা মজাকৈ বনাই লৈছোঁ ক্ৰীমৰ অৱস্থা দেখিছা নাই একচুৱেলি অৱস্থা বুলি নহয় মানে যেতিয়া ক্ৰীম এটা শেষ হয় নহয় ইয়াৰ ভিতৰত চাবলৈ কিমান বেছি থাকে সেইকাৰণে মই মানে পেলাই নিদি কি কৰোঁ একদম শেষৰখনলৈকে ব্যৱহাৰ কৰোঁ এতিয়া ওলাইছোঁ শ্বুটিঙলৈ সুধিও আছিলে আপোনালোকে কি ভাল কাম গম পাইছিলে চাগে সময়ত আৰু ভালকৈ জনাম বাৰু এতিয়া ইমান খৰধৰ হৈছে নহয় অঁ দেহামণি দেহামণি আহিলোঁ আইতা বেগটো আনা গৈছে আহিলোঁ এইটো ইয়াত সোমাই আছে কষ্টিউমখিনি এতিয়া এনেকৈ ওলাইছোঁ কাৰণ তাৰমানে তাত এনেও চেঞ্জ কৰিব লাগিব যে ইমানেই খৰধৰ হৈছে নহয় মুনুকো এই পাকঘৰত অকণমান সহায় কৰি দিলোঁ একদম গৰম উঠি গ'লগৈ ফেনখন এতিয়া অফ কৰিছোঁ অঁ আমাৰ যাওঁ দেই অঁ থেংক ইউ পাহৰিছিলোঁ থেংক ইউ বাকী সকলোবোৰ যিহেতু আহি পোৱাহি নাই গতিকে আমাক অলপ বহিব দিলে আৰু একাপ চাহ দিলে এই সন্ধ্যা সময়ত চাহ একাপ খাবলৈ পালে ভালো লাগে বিশেষকৈ আমাৰ এখেতেতো আৰু ক'বই নালাগে তাতে এইকেইদিন গাখীৰ চাহ খাওঁ কৈ আছিলে আজি সৌভাগ্যই নেকি ঘৰতো গাখীৰ চাহ আৰু ইয়াতো গাখীৰ চাহে পালোঁ এওঁ পিছে চাহকাপ লৈ বাকী সকলোবোৰ ঘূৰাই পঠালিং বুলি কোৱাৰ লগে লগে মেকআপটো মেইন হয় কাৰণ চৰিত্ৰটোৱে যেনেকৈ বিচাৰিব তেনেধৰণে মেকআপ কৰিব লাগিব আৰু মেকআপ কৰি থকা ভাইটিটোৰ নাম হৈছে জুবিন মানে একদম অন্তৰত ঘপকৈ লাগি গৈছোঁ বহুত বহুত শুভেচ্ছা তোমালৈ ইমান মানে এতিয়া কি বনাই মোক খালি সেইটো নাজানো দেই সদায় এনেকৈ কাম কৰি যোৱা মোৰ নমস্কাৰ মোৰ ঘৰ বাক্সা ডিষ্ট্ৰিক্ট গাঁও ৰৌমাৰী আৰু থাকোঁ মই কৰ্মসূত্ৰে গুৱাহাটী হয় ফাৰ্ষ্ট টাইম লগ পাইছোঁ বাইদেউ প্ৰথমবাৰ লগ পাইছোঁ সঁচা এইজনী মই আৰু এয়া হৈছে শ্বুটিঙৰ জেগা আহি পালোহি কৰিম আৰু দেই বহুত মানুহ লগ পাইছোঁ বহুত মানুহ অপেক্ষা কৰি ৰৈ আছে ভাল লাগিছে আৰু ইয়াতে অনুৰাগীও লগ পাইছোঁ সেইকাৰণে বহুত বেছি ভাল লাগিছে ভূপেন হাজৰিকাই কৈ যোৱাটোৱে সঁচাকৈ আমাৰ জীৱনটোৱে নাটক নহয়নে বাৰু খালি বাস্তৱ আৰু অভিনয় অকণমান বেলেগ বেলেগ হয় আৰু য'তে যিয়ে নকৰোঁ লাগে এই মানুহজন মানে মোৰ একেবাৰে কষ্টিউমখিনি ইফালৰ পৰা সিফালে লৈ ফুৰা মানুহজন দেই আৰু নিজৰ মানুহজনৰ সহায় সহযোগ নহ'লে আচলতে একোতেই আগবাঢ়িব নোৱাৰিছে দেখিছে ইয়াৰ প্ৰমাণ এই ৰাতিখন আমাৰ লগত এনেকৈ ঘূৰি ফুৰিছে এইটো বিহাইণ্ড দ্য চিন এইটো এইফালে চাৰে 12 বাজিলে নেকি অঁ 12:30 নাই বজা মই বেছি বুলি ভাবি গৈছিলোঁ মই ইমান সময়তে আজৰি হৈছোঁ এইফালে গোটেই আমাৰ টিম দেই কিছুমান গৈছে কিছুমান এয়া মানে চবেই নিজৰ নিজৰ কামবিলাক কৰি আছে মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ এতিয়া ঘৰলৈ যাম বাকী একদম শেষত আপোনালোকক ক'ম অকণমান কিবা এটা ছাছপেনশ্যনতে ৰাখিছোঁ আৰু দেই বাই বাই গুড নাইট সকলো ভালে কুশলে থাকক বাই বাই চবেই বাই বাই কৈ দিয়ক এইফালে বাই বাই